হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই থ্ৰেডিং কৰিবলৈ যোৱাৰ পৰা। আচলতে মই ওচৰৰ মামী এজনীৰ ওচৰত থ্ৰেডিং কৰিব গৈছিলোঁ। তাৰ পৰাই ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, অকণমান বেলেগ ধৰণে আজি ষ্টাৰ্ট কৰোঁ। সেইটো কাৰণে এনেদৰে ষ্টাৰ্ট কৰিলোঁ। তাৰপাছত সন্ধিয়াৰ সময়ত মই ঘৰলৈ আহি চাহ তাহো খালোঁ। তাৰপৰা এতিয়া ভাত বনাবই প্ৰায় সময় হ'ল। সেইটো কাৰণে আজি মই আচলতে বনাইছিলোঁ কোমোৰাৰ চব্জি। কোমোৰাখিনি পিচি পেলাই অকণমান বেলেগ ধৰণে টেঙাৰ জোল টাইপ বনাইছিলোঁ। অকণমান বিলাহী কেৰাহীত দি লৈছোঁ তেলখনত। তাৰপাছতে বিলাহীখিনি গলি যোৱাৰ পাছতে ইয়াতে মই এড কৰি দিম নিমখ আৰু হালধি। তাৰপাছত মই ইয়াতে আৰু এটা বস্তু দিম, সেইটো হৈছে ঢেকীয়া শাক। কেইডালমান ঢেকীয়াৰ শাকো আছিলে, সেইকেইডাল সৰু সৰুকৈ কাটি ল'লোঁ। কাটি লৈ পেলাই ইয়াতে এইখিনি দি দিলোঁ। তাৰপাছতে মই কোমোৰাখিনি দি দিম। প্ৰথমতে মই ইয়াতে বিলাহীখিনি গলি যোৱাৰ পাছতে ইয়াতে এড কৰি দিছোঁ ঢেকীয়া শাককেইডাল। এইকেইডাল ধুনীয়াকৈ যেতিয়া গলি যাব, মানে বিলাহীৰ লগত ভাজ খাই যাব, তাৰপাছতে মই ইয়াতে এড কৰি দিম কোমোৰাখিনি। এনেদৰে আচলতে কোমোৰাৰ জোলখন খাবলৈ খুব বেছি ভাল হয়। আৰু ইয়াতে সৰু সৰুকৈ আপোনালোকে বৰ পিচি পেলাই বৰ বনায়ো দি দিব পাৰে, তেতিয়া আৰু ভাল হয় খাবলৈ গৰমত। কিন্তু মই আজি বৰ দিয়া নাছিলোঁ, এনেই প্লেইনকৈ বনাইছিলোঁ তৰকাৰীখন। তাৰপাছতে এইখিনি দেখিছেনে, ঢেকীয়া শাকখিনি ধুনীয়াকৈ গলি আহিলে। আৰু ইয়াতে মই এতিয়া এড কৰি দিছোঁ কোমোৰাখিনি। ইয়াৰ পাছত মই পানী দি পেলাই যিমানটো হিচাপত পানী লাগে সিমানটো হিচাপত আপোনালোকে পানী দিব। যিমান পাতল কৰিব বিচাৰে বা কিমান ডাঠ খাব বিচাৰে। মই একেবাৰে পাতলকৈ বনাইছিলোঁ। আৰু মই গোটেইটো ভিডিঅ' আপোনালোকক দেখুওৱা নাই, মানে ৰেচিপি হিচাপে যিহেতু দিয়া নাই, বনাইছোঁ কাৰণে অকণমান আপোনালোকক দেখুৱাই দিছোঁ ভিডিঅ' কৰি। এইখিনি ভালকৈ লৰাই পেলাই ইয়াতে মই এতিয়া অলপ দেৰি সিজাৰ পাছতে পানী এড কৰি দিম। তাৰপাছত মই উতলিলে নমাই থৈ দিম। আৰু মোৰ কোমোৰাৰ তৰকাৰী হৈ গ'ল। বনাই আছোঁ আৰু লগতে মই গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ। তাৰপাছতে মই আপোনালোকক দেখায়ো আছোঁ কেনেদৰেনো বনাইছোঁ জোলখন। আৰু সকলোৱেতো বনাব জানেই। এতিয়া হৈছে নেক্সট ডে মৰ্ণিং মই আপোনালোকক লগ পাইছোঁ। আৰু মৰ্ণিং মই আচলতে গা ধোৱাৰ আগত কি ব্যৱহাৰ কৰোঁ তাকে দেখুৱাব বিচাৰিছোঁ। মই গা ধোৱাৰ আগত ব্যৱহাৰ কৰোঁ, প্ৰায় মই বেচন ব্যৱহাৰ কৰোঁ, কিন্তু আজি মই ব্যৱহাৰ কৰিছোঁ অকণমান মুলতানী মাটি আৰু লগতে অকণমান কেঁচা গাখীৰ আৰু এল'ভেৰা জেল মই লগাই পেলাই আজি মুখখন ভালকৈ মাছাজ কৰিছিলোঁ। আৰু তাৰপাছত পেকটো লগাই পেলাই মই অলপ সময় ৰাখি থৈছিলোঁ। তাৰপাছত মই গা ধুব গৈছিলোঁ। সেইটো কাৰণে তাৰ আগত মই কেনেকৈনো স্কিন কেয়াৰ কৰিছিলোঁ তাকে আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ। এয়া চাওক, মই অকণমান এল'ভেৰা জেল দিলোঁ। ইয়াৰ পাছতে মই যিমানটো হিচাপত গাখীৰ লাগে গাখীৰখিনিও এড কৰি দিম। গাখীৰ বেছি এটাও নালাগে, মানে বহুত বেছি পনীয়াও কৰিব নালাগে, বহুত বেছি ডাঠো কৰিব নালাগে, এটা হিচাপত। আৰু সকলোৱেতো জানেই আৰু মুলতানী মাটি কেনেকৈ লগাব লাগে বা ব্যৱহাৰ কৰিব লাগে, বা সকলোৱেতো লগায়েই। আৰু ভাল লাগে লগালে, মুখখন কিবা এটা ক্লিন হৈ যায়। আৰু এয়া চাওক, মই লগাই আছোঁ। লগাই মেলি মোৰ মুলতানী মাটিটো হৈ যোৱাৰ পাছতে মই কৰিম এতিয়া ঘৰৰ কাম। তাৰমানে ঘৰ সৰা মোচা কাম যিহেতু থাকে ৰাতিপুৱা, সেইকাৰণে এয়া প্ৰথমতে মুখত লগাই লৈছোঁ। তাৰপাছত মই ঘৰ সৰা মোচা কামত আৰম্ভ কৰিম, মই মানে লাগি যাম কৰিবলৈ। তাৰ আগতে এইটো লগাই লৈছোঁ। এয়া তেনেহ'লে আজিলৈ আহিছোঁ পুনৰ এটি সুন্দৰ ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰ আহিম মই প্ৰয়াসী। তেনেহ'লে সকলো ভালে কুশলে থাকক। ধন্যবাদ।